শরীফ উসমান হাদি এই নামটোৱে শিৰোনাম দখল কৰিছে বাংলাদেশৰ এজন যুৱ নেতা আৰু ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে 12 ডিসেম্বৰ তাৰিখে এখন নিৰ্বাচনী সভা প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁতে তেওঁক গুলিবিদ্ধ কৰা হৈছিল দুগৰাকী মাস্ক পৰিধান কৰা দুগৰাকী দুৰ্বৃত্তই তেওঁক গুলিবিদ্ধ কৰিছিল আৰু তাৰ পিছত যোৱা 6 দিন তেওঁ মৃত্যুৰে যুঁজি আছিল ছিংগাপুৰৰ সিভিল জেনেৰেল হস্পিটেলত আৰু ডিসেম্বৰৰ 18 তাৰিখে শেষ নিশ্বাস ত্যাগ কৰিছে শরীফ উসমান হাদি তেওঁক বাংলাদেশ চৰকাৰে শহীদ ঘোষণা কৰিছে বিভিন্ন কাৰ্যসূচী ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰখনে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্মৰণত যি কি নহওক কিন্তু তেওঁৰ মৃত্যুৰ পিছত আমি পৰিলক্ষিত কৰিছো এক ধৰণৰ জ্বলিবলৈ আৰম্ভ কৰিছে বাংলাদেশ বা তেওঁ গুলিবিদ্ধ হৈ চিকিৎসাধীন হৈ থকাৰ সময়ছোৱাটো এক ধৰণৰে বাংলাদেশ জ্বলিছে প্ৰতিবাদকাৰী ৰূপত দুৰ্বৃত্ত ৰাস্তালৈ ওলাই অহা পৰিলক্ষিত হৈছে এক ধৰণৰ যেন আজি আমি 2024 চনৰ আগষ্টত যি এক দৃশ্য পৰিলক্ষিত কৰিছিল অনুৰূপ দৃশ্য যেন বাংলাদেশলৈ ঘূৰি আহিছে ফেব্ৰুৱাৰীৰ 12 তাৰিখে বাংলাদেশৰ নিৰ্বাচন আৰু এই যুৱ নেতাজনৰ মৃত্যুৰ পিছত ভাৰত বিৰোধী এক চিন্তাধাৰাই পুনৰ গা কৰি উঠিছে বাংলাদেশত ভাৰত বিৰোধী চিন্তাধাৰা ভাৰত বিৰোধী স্লোগান ভাৰতৰ দূতাবাস ঢাকাৰ ভাৰতৰ দূতাবাসত আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰতিবাদকাৰীয়ে আৰু তাৰ মাজতে ময়মনসিং জিলাত এগৰাকী হিন্দু যুৱকক অতি নৃশংসভাৱে প্ৰহাৰ কৰি উপৰ্যুপৰি প্ৰহাৰ কৰি নিশেষ কৰা হ'ল গতিকে ভাৰত বিৰোধী বা হিন্দু বিৰোধী এটা সেন্টিমেন্ট বা এক ধৰণৰ কাৰ্যকলাপ আমি এই যুৱকজনৰ মৃত্যুৰ পিছত বাংলাদেশত গা কৰি উঠা দেখিছো আৰু বাংলাদেশৰ এই পৰিবেশৰ সুযোগ লৈছে বা এই পৰিবেশৰ সূচনা কৰাত পাকিস্তানৰো হাত আছে বুলি বিভিন্নজনে ক'ব খোজে তেনে ধৰণৰ বাতৰিও আহিছে ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ জনতাক জাগ্ৰত কৰিবলৈ অহৰহ পাকিস্তানেও চেষ্টা চলাই আছিল কিন্তু আমাৰ বিষয়টো হৈছে এইগৰাকী যুৱক প্ৰমিনেন্সলৈ আহিছিল যেতিয়া যোৱা জুলাইত আন্দোলন হৈছিল শেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে অতি মৌলবাদী চিন্তাধাৰাৰে পৰিচালিত এইগৰাকী যুৱক হততে তেওঁ ভাৰত বিৰোধী ৰেটৰিকবোৰ ভাৰত বিৰোধী চিন্তাবোৰ বিয়পাব বিচাৰে শরীফ উসমান হাদি তেওঁ প্ৰায় 32 বছৰমান হ'ব 32-33 বছৰমান আৰু তেওঁৰ যিটো মঞ্চ সেই মঞ্চখন হৈছে ইনকলাব মঞ্চ নামৰ প্ৰতিষ্ঠান এটাৰ তেওঁ মুৰব্বী আৰু এইবাৰ নিজাববীয়াকৈ তেওঁ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ঢাকা 8 সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু ফেচবুকত অসমক বাংলাদেশত অন্তৰ্ভুক্ত কৰি এখন মানচিত্ৰ প্ৰস্তুত কৰি ফেচবুকত দিয়াৰ পিছত তেওঁ সেই বেটাৰী ৰিক্সাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে গুলিবিদ্ধ হোৱা পৰিলক্ষিত কৰিছিল কেৱল এইটোৱে প্ৰথম ঘটনা নহয় আগতেও তেওঁ গ্ৰেটাৰ বাংলাদেশৰ নামত এখন মানচিত্ৰ বিয়পাব বিচাৰে মানচিত্ৰ তেওঁ স্প্ৰেড কৰিব বিচাৰে ডিস্ট্ৰিবিউট কৰি থাকে যিখন মানচিত্ৰত কেৱল অসমেই নহয় অসমৰ সমীপৰ যি 8 ৰাজ্য সেই ৰাজ্য অন্তৰ্ভুক্ত হৈ থাকে লগতে পশ্চিমবংগ উৰিষ্যা বিহাৰ আদি অন্তৰ্ভুক্ত হৈ থাকে আৰু হুংকাৰ দিয়ে বিভিন্ন সময়ত যে এই ধৰণৰ যিখন গ্ৰেটাৰ বাংলাদেশ আছিলে হিস্টেৰিক্যালি যিখন সামাজিক ৰাজনৈতিকভাৱে গ্ৰেটাৰ বাংলাদেশ আছিলে যিখন বাংলাদেশত অসম উত্তৰ পূৰ্বাঞ্চল পশ্চিমবংগ আদি অন্তৰ্ভুক্ত হৈ আছিল সময়ত তেওঁলোকে অনাগত সময়ত এই বাংলাদেশখন পুনৰ তেওঁলোকে প্ৰাপ্ত কৰিব পুনৰ হাসিল কৰিব তেনে ধৰণৰ চিন্তাধাৰা তেওঁ বিয়াপাব চেষ্টা কৰে অতি ভাৰত বিৰোধী তেনে ধৰণৰ চিন্তাধাৰা আৰু তেনে ধৰণৰ মেপ এখন দিয়াৰ পিছত তেওঁ নিৰ্বাচনী ৰেলীটোলৈ আহিছিল ৰেলীটোত তেওঁৰ মৃত্যু হ'ল গুলিবিদ্ধ হ'ল আৰু ইভেন্টুৱেলি তেওঁৰ মৃত্যু হ'ল এতিয়া কেইখনমান মেপ দেখুৱাব বিচাৰিছো যিখন মেপ সাৰ্কুলেট কৰি থাকে শরীফ উসমান হাদি নামৰ এই যুৱকজনে যিজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে এই মেপখন মন কৰিব ম্যানমাৰৰ কিছু অংশ সোমাই আছে পুৰা এন্টায়াৰ উৰিষ্যা পাৰ্টস অফ বিহাৰ এন্টায়াৰ সিকিম এন্টায়াৰ ওয়েস্ট বেংগল আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সোমাই আছে গ্ৰেটাৰ বাংলাদেশ তেওঁলোকৰ এইখন গ্ৰেটাৰ বাংলাদেশ অসম্ভৱ অবাস্তৱ কিছুমান কথা এই গ্ৰেটাৰ বাংলাদেশখন তেওঁলোকৰ অন্তিম লক্ষ্য বুলি তেওঁলোকে বাৰম্বাৰ ক'ব বিচাৰে আৰু তেওঁলোকে কয় এইখন হৈছে বেংগল সালতানাত এইখনেই হৈছে অৰিজিনেল বাংলাদেশ বা অৰিজিনেল বাংলাদেশ এইখনেই বুলি তেওঁলোকে ক'ব বিচাৰে কিন্তু বেংগল সালতানাতৰ যদি আপুনি বুৰঞ্জী চাই য'ত শাহ ডাইনেষ্টি আছিল বা আনবুৰ ডাইনেষ্টি আছিল বেংগল সালতানাতত কিন্তু অসম বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য কেতিয়াও অন্তৰ্ভুক্ত হোৱা নাছিল আংশিকভাৱে অতি কম সময়ৰ কাৰণে বিশেষকৈ নামনিৰ কিছু অঞ্চল মোগলৰ দখলত আছিল বা বংগৰ নবাবৰ দখলত আছিল বুলি ক'ব পাৰি বা অতি কম সময়ৰ কাৰণে মিৰ্জুমুলাৰ আক্ৰমণৰ পিছত উজনিৰ কিছু অংশ অতি কম সময়ৰ কাৰণে মোগলৰ দখলত আছিল বুলি ক'ব পৰা যায় কিন্তু আদাৰৱাইজ মধ্য যুগৰ অসমৰ বুৰঞ্জীৰ কথা আমি সকলোৱে জানো যিখন অসমক কেৱল আহোমে শাসন কৰিছিল আৰু সৰু সৰু কিংডমবোৰ আছিল যিবোৰ কিংডমৰ সেই কিংডমবোৰৰ লোকসকল আজিৰ তাৰিখত
খিলঞ্জীয়া অসমীয়া যি কি নহওক আৰু এটা ফৰ্মুলা 1947 চনৰ ফৰ্মুলা এটা বিভিন্নজনে ক'ব খোলে শৰৎ ফৰ্মুলাৰ আঁত ধৰিয়েই বাংলাদেশৰ বৰ্তমানৰ নেতৃত্বই যি নেতৃত্বই শেখ হাছিনাক বাংলাদেশৰ পৰা খেদাই পঠিয়ালে শৰৎ ফৰ্মুলাৰ সেই মেপখন এতিয়া দেখুৱাব বিচাৰে বা সেই ধাৰণাটোৰ পুনৰ এতিয়া জাগ্ৰত কৰিব বিচাৰে বুলি কিছু সংখ্যক লোকে ক'ব বিচাৰে এতিয়া শৰৎ ফৰ্মুলা কি এইখন মেপ হৈছে শৰৎ ফৰ্মুলাৰ মেপ শৰৎ ফৰ্মুলা হৈছে শৰৎ চন্দ্ৰ বোসৰ এক ফৰ্মুলা 1947 চনত যেতিয়া দেশ স্বাধীন হোৱাৰ পথ প্ৰশস্ত হৈছিলে ব্ৰিটিছে এক ধৰণৰ পৰিকল্পনা চূড়ান্ত কৰিছিলে এক ধৰণৰ সিদ্ধান্ত চূড়ান্ত কৰিছিলে ভাৰতবৰ্ষ এৰি যোৱাৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰাইম মিনিষ্টাৰ এটলিয়ে ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া এক্টখন বিধেয়কখন বিলখন গৃহীত কৰাৰ দিশে অগ্ৰসৰ হৈছিল তেতিয়া ভাৰতখন দ্বিখণ্ডিত কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই প্ৰক্ৰিয়াৰ মাজত অনেককে চিন্তা চলিছিলে বংগক পৃথক এখন দেশৰ মৰ্যাদা প্ৰদান কৰাৰ আৰু শৰৎ চন্দ্ৰ বোস যিগৰাকী ভাতৃ আছিলে সুভাষ চন্দ্ৰ বোসৰ শৰৎ চন্দ্ৰ বোসে সোহৰাৱাৰ্ডি হুছেইন সোহৰাৱাৰ্ডিৰ সৈতে মিলি এক ফৰ্মুলা আৱিষ্কাৰ কৰিছিল এক ফৰ্মুলা উলিয়াইছিল এখন পৃথক বংগ দেশৰ সৃষ্টিৰ কাৰণে যিখন বংগদেশ ভাৰতবৰ্ষৰ অংশ নহ'ব পাকিস্তানৰ অংশ নহ'ব আৰু সেই বংগদেশখনত হিন্দু থাকিব আৰু মুছলমানো থাকিব প্ৰথম প্ৰধানমন্ত্ৰীগৰাকী মুছলমান হ'ব গৃহমন্ত্ৰীগৰাকী হিন্দু হ'ব মিলিটাৰীত সমানে সমানে হিন্দু মুছলমান থাকিব পুলিচত সমানে সমানে হিন্দু মুছলমান থাকিব সমান মুছলিমৰ জনপ্ৰতিনিধি থাকিব সমান হিন্দুৰ জনপ্ৰতিনিধি থাকিব হিন্দুৰ জনপ্ৰতিনিধিগৰাকীয়ে 50শতাংশতকৈ অধিক হিন্দুৰ ভোট পাব লাগিব 25শতাংশতকৈ অধিক মুছলমানৰ ভোট পাব লাগিব মুছলমানৰ জনপ্ৰতিনিধিগৰাকীয়ে নিজৰ জনগোষ্ঠীৰ পৰা বা নিজৰ ধৰ্মৰ লোকৰ পৰা মুছলমান লোকৰ পৰা 50শতাংশতকৈ অধিক ভোট পাব লাগিব আৰু হিন্দুৰ পৰা 25শতাংশতকৈ অধিক ভোট পাব লাগিব সেই ধৰণৰ এক ফৰ্মুলাৰে এখন মেপ প্ৰস্তুত কৰি স্বাধীন বংগদেশৰ এক ধাৰণাৰ সৃষ্টি কৰিছিলে শৰৎ চন্দ্ৰ বোস আৰু সোহৰাৱাৰ্ডি কোন কি সেই বিষয়ে আপোনালোক অৱগত অনাগত সময়ত অৱকাশ পালে তেওঁৰ বিষয়ে আমি বিশ্লেষণ আগবঢ়াম আৰু সেই মেপ মানচিত্ৰখনতো অসম কেতিয়াও অন্তৰ্ভুক্ত হোৱা নাছিলে শৰৎ ফৰ্মুলাটো শৰৎ চন্দ্ৰ বোস আৰু সোহৰাৱাৰ্ডিৰ ফৰ্মুলাটো অসম কেতিয়াও সেই গ্ৰেটাৰ বাংলাদেশ বা গ্ৰেটাৰ বংগদেশৰ অংশ নাছিলে গ্ৰেটাৰ বংগদেশৰ অংশ নিখন্দেহে পশ্চিম বংগখন আছিলে বা বাংলাদেশ বৰ্তমানৰ বাংলাদেশখন বা ইষ্ট পূৰ্ব বংগখন আছিলে কিন্তু অসম মেঘালয় বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ বৰ্তমানৰ আন ৰাজ্যসমূহ সেই ফৰ্মুলাৰ অংশ নাছিলে গতিকে এক অমূলক ধাৰণা নতুনকৈ সেই ধাৰণাৰ সৃষ্টি কৰা হৈছে দুটা কথা তেওঁলোকে কয় শৰৎ ফৰ্মুলাৰ পৰা তেওঁলোকে সেই মেপখন টানি আনিছে নতুবা তেওঁলোকে কয় বেংগল চলতানত যিখন আছিলে মধ্যযুগত সেই বেংগল চলতানতখন পুনৰ তেওঁলোকে বিচাৰিছে বেংগল চলতানততো উত্তৰ পূৰ্বাঞ্চল কেতিয়াও বংগদেশৰ অন্তৰ্ভুক্ত হৈ থকা নাছিলে বা অংশ নাছিলে শৰৎ চন্দ্ৰ বোসৰ ফৰ্মুলাটো উত্তৰ পূৰ্বাঞ্চল গ্ৰেটাৰ বাংলাদেশৰ কেতিয়াও অংশ নাছিলে কিন্তু এতিয়া ভাৰত বিৰোধী কিছুমান চিন্তাধাৰা বিয়পাবলৈ বাংলাদেশত এনে কিছু চক্ৰ সক্ৰিয় হৈ উঠিছে যি তেনে ধৰণৰ মেপ প্ৰস্তুত কৰি বিভিন্ন সময়ত সেই মেপবোৰ ভাইৰেল কৰে ছ'চিয়েল মিডিয়াৰ যোগেদি আৰু গোটেই এই ষড়যন্ত্ৰটোত ক'ৰবাত নহয় ক'ৰবাত পাকিস্তান জড়িত হৈ আছে বুলি বিভিন্নজনে ক'ব খোজে ভাৰত বিৰোধী চিন্তাধাৰা যাতে সমগ্ৰ বাংলাদেশত গা কৰি উঠে তাৰে অপচেষ্টা পাকিস্তানে চলাই আছে বুলি বিভিন্নজনে ক'ব খোজে তাৰ সমান্তৰালকৈ বাংলাদেশ এৰি পলায়ন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা বৰ্তমান আত্মগোপন কৰি আছে ভাৰতত দিল্লীত আৰু ইতিমধ্যে ভাৰতৰ বিদেশ মন্ত্ৰীয়ে কৈছে যেতিয়ালৈকে তেওঁৰ ইচ্ছা তেতিয়ালৈকে তেওঁ ভাৰতবৰ্ষত থাকিব পাৰিব তেনেস্থলত পৰিলক্ষিত হৈছে যিজন শেখ হাছিনাক বাংলাদেশত মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছে সেইজন ভাৰতত আত্মগোপন কৰি আছে তেওঁলোকে বিভিন্ন পত্ৰ পঠিয়াই শেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিওৱাটো বিচাৰিছে ভাৰতে কিন্তু ভাৰতে এতিয়ালৈকে ঘূৰাই পঠিওৱা নাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক বাংলাদেশত বিচাৰিও একাংশই ভাৰতৰ দূতাবাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে গতিকে অনাগত সময়ত এই বাংলাদেশত সৃষ্টি হোৱা এই সমস্যাটোক ভাৰতবৰ্ষই বল প্ৰয়োগ কৰি সমাধান কৰে নে কূটনীতিৰ যোগেদি সমাধান কৰে সেয়া হ'ব লক্ষণীয় বাংলাদেশ যদি অস্থিৰ হৈ থাকে এয়া কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে পশ্চিম বংগৰ কাৰণে শুভ সংকেত নহয় অস্থিৰ এখন বাংলাদেশ সদায় এক মূৰৰ কামুৰণি উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ কাৰণে কিন্তু সেই মেপখন যিখন মেপ মৃত শ্বৰীফ উছমান হাদিয়ে বিভিন্ন সময়ত ভাইৰেল কৰিছিল বা তেওঁৰ সহযোগীসকলে ভাইৰেল কৰিছিল সেই মেপখনৰ ধাৰণাটো হৈছে এক মিথ্যাচাৰৰ আধাৰত সৃষ্টি হোৱা এক ধাৰণা কোনো হিষ্টৰিকেল তাত কনটেক্সট নাই কোনো আন যি ছ'চিঅ' ইকনমিক কনটেক্সটো সেই মেপখনত নাই নতুনকৈ তেওঁলোকৰ এখন মনে সজা মেপ যিখন মেপ বিয়পাই তেওঁলোকে বাংলাদেশত ভাৰত বিৰোধী চেণ্টিমেণ্ট গা কৰি উঠাব বিচাৰিছে
এই বাতৰিটোৱে শিৰোনাম দখল কৰি থকাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালৈ বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত যদি কিবা তথ্য দিব বিচাৰিছে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত সেই মন্তব্য কৰিব পাৰিব বাংলাদেশৰ পৰিস্থিতিৰ প্ৰতিটো খবৰ প্ৰতিটো বিশ্লেষণ আপোনালোকৰ ওচৰলৈ লৈ আহিম দেশ ৰাজ্য বিশ্বৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে যদি এতিয়ালৈকে কৰা নাই সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নতুবা ফেচবুক পেজ এতিয়ালৈ এৰিছো ধন্যবাদ